মই ইমান কেইখন চিনেমা কৰিলোঁ, প্ৰথম হিৰোইন যি মোতকৈ ওখ। এখন টেকৰ যোৱাটো খণ্ডত আপোনালোকে দেখিছিল অন্য এক ৰূপত জুবিন গাৰ্গক। আৰু এজন বিশাল মানুহ আছে, মানস বৰুৱা ৰিজু। এংকৰ হিচাপে জুবিন গাৰ্গ। সকলোকে স্বাগতম আৰু বিশেষ অনুষ্ঠান এখন টেক। আজি জুবিন গাৰ্গৰ সৈতে, চক্ৰপাণি নহয়, চক্ৰপাণি উলিয়াই দিলোঁ। আৰু আমি এটা বিশেষ জেগাত আছোঁ, বিশ্বনাথ চাৰিআলিত। আমাৰ এখন নতুন চিনেমা, মুনীন বৰুৱাৰ, ভাইমন দাৰ এখন নতুন চিনেমা প্ৰিয়াৰ প্ৰিয়, ইয়াত শ্বুটিং চলি আছে। আৰু বেছিভাগ মানুহ ইয়াত কৰ্মকৰ্তাসকল যিসকলে কাম কৰি আছে, কিছুমান মানুহ নাই, বেলেগ বেলেগ কামত ব্যস্ত আছে, কিছুমান আহি আছে, ৰাস্তাত আছে। আৰু প্ৰাঞ্জলা এইমাত্ৰ আহি পাইছে। প্ৰাঞ্জলা হওক, এটা গুৰুত্বপূৰ্ণ এটা চৰিত্ৰ কৰিছে প্ৰাঞ্জলা ইয়াত। এয়া প্ৰাঞ্জলা আহি পাইছে, এটা হাত চাপৰি প্ৰাঞ্জলাৰ কাৰণে। কণ্ঠশিল্পী হিচাপে, অভিনেতা হিচাপে সকলোৱে দেখিছে জুবিন গাৰ্গক। সপোনে এতিয়া জানা ফুৰিবলৈ শিকিলে তোমাৰে যে বুকুতে, জীৱনে এতিয়া জানা হাঁহিবলৈ শিকিলে তোমাৰে যে ওঠতে, শয়নে সপোনে তোমাতে মনো, জীৱনে মৰণে তোমাকে সামৰো, প্ৰীতিৰে নাজুৰিৰে তোমাকে বান্ধো। জানো জানো ময়ো জানো, তোমাৰ হিয়া ময়ো চিনো, হিয়াৰ কথা ময়ো শুনো, চকুত মায়া ময়ো সানো। এইবাৰ চক্ৰপাণি পৰাশৰৰ বিশেষ অনুষ্ঠান এখন টেকত জুবিন গাৰ্গক চাওক এংকৰ অথবা সূত্ৰধাৰ হিচাপে। প্ৰিয়াৰ প্ৰিয়ৰ চাগে এইটো প্ৰথম টিভিৰ অনুষ্ঠান হ'ব, য'ত প্ৰিয়াৰ প্ৰিয়ৰ বিষয়ে সকলোৱে ক'ব, সকলোৱে কথা পাতিব। আৰু তাত মই জোৰ জবস্তি সূত্ৰধাৰ হৈ দিছোঁ, যিটো চক্ৰপাণিয়ে কৰে সেইটো মই কৰিব বিচাৰিছোঁ। আজিকালি বিভিন্ন কাম কৰি ভাল পাওঁ। এখন টেকৰ যোৱাটো খণ্ডত জুবিন গাৰ্গে সম্পূৰ্ণ এঘণ্টা প্ৰিয়াৰ প্ৰিয় নামৰ মুনীন বৰুৱাৰ নতুন অসমীয়া ছবিখনৰ কলা কুশলীসকলৰ সৈতে মনোৰঞ্জন কৰিলে এইদৰে। যিবিলাক ভুল আছে, সেই ভুলবিলাক ভাইমন দাই বৰ ধুনীয়াকৈ ইয়াত ৰূপায়িত কৰিছে গোটেই চিনেমাখনত, যে আমি কেনেকৈ ভুল কৰি আছোঁ, কেনেকৈ শুদ্ধ হ'ব লাগে। সেইটো এটা ডাঙৰ মেছেজ যাব গোটেই চিনেমা। আচলতে গোটেই চিনেমাখনৰ সেইটো এটা ডাঙৰ উদ্দেশ্য। আৰু সেইকাৰণে বেলেগ ধৰণে লিখিছে ভাইমন দাই। আৰু মই নিজৰ কথা নকওঁ, মোক চালে গম পাব, মই দুটা বেলেগ চৰিত্ৰত কৰিছোঁ প্ৰথমবাৰৰ কাৰণে। আৰু ইটছ চেলেঞ্জিং ফৰ মি। আৰু সৌৰভ আছে, আৰু ই বৰ বদমাছ চৰিত্ৰ এটা কৰিছে। দেখিলে মোক দেখিলে বদমাছ যেন লাগে, হাঁহি দিছা। আজি চাওঁ আহক পৰৱৰ্তী অংশ। আপোনালোকৰ প্ৰিয় অনুষ্ঠান এখন টেক নিউজ 18। আৰু মই বহি আছোঁ এটা চিলিণ্ডাৰৰ ওপৰত। কিয় বহি আছোঁ আপোনালোকে গম পাইছে। প্ৰিয়াৰ প্ৰিয় শ্বুটিঙত আমি আছোঁ, আৰু আমাৰ খানা বনি আছে। এয়া মাছ, বিশ্বনাথ ঘাটৰ সুন্দৰ লোকেল মাছ অনা হৈছে। এইটো কি মাছ বুলি কয়? চেনি পুঠি। চেনি পুঠি আমি খাম আজি ৰাতি। আৰু আপোনালোকক সকলোকে খুৱাব নোৱাৰোঁ বাৰু, চাই পেলাই আপোনালোকে লোভটো সংবৰণ কৰক, একো নাই।
আৰু লগত আছে আমাৰ শ্বহীদহঁত আছে, যিসকলে আমাৰ গোটেই কিটচেন ডিপাৰ্টমেণ্টটো চাই গোটেই। শ্বহীদে কিবা ক'ব? বিভিন্ন ধৰণৰ খানা খুৱাই আমাক, পোলাও খুৱাইছে, মাংস খুৱাইছে, মাছ খুৱাইছে, আৰু কড়ক ৰুটি, মই অলপ টান ৰুটিটো খাই ভাল পাওঁ, সেইটো শ্বহীদে স্পেচিয়েলি বনায় মোৰ কাৰণে ৰাতি সদায়। মই সিদিনা ৰেকৰ্ড কৰিছোঁ ন, 13খন খাইছোঁ। 13খন, মই ইমান ৰুটি নাখাওঁ আচলতে, এইটো শ্বহীদে বনোৱাৰ কাৰণে খাইছোঁ। শ্বহীদে কিবা এটা ক'ব? শ্বহীদ বহুত পুৰণি, বহুত চিনেমাত জড়িত, আৰু প্ৰায় 20-25 বছৰ ধৰি আমাৰ লগত চিনেমা ইণ্ডাষ্ট্ৰীত আছে। এই শ্বহীদে কিবা এটা ক'ব? কিনো ক'ম আৰু, আজি মাছ হ'ব, মিক্স চব্জি হ'ব। তাৰমানে যোনে যোনটো ভাল পাইছে তেনেকুৱা ধৰণৰ বনাই পেলাই দি আছোঁ। তাৰমানে ৰাইজে যোনে যেনেকুৱা ধৰণৰ খানা বিচাৰিছে আমি তেনেকুৱা ধৰণৰ খানা খুৱাই আছোঁ। চেষ্টা কৰিছোঁ আৰু ভাল কৰি খুৱাই যাম আৰু ৰাইজক। সি অকল খুৱাই নহয়, তাৰ পেটটো দেখিলে গম পায় সি নিজে কিমান খায়। মই সদায় কওঁ যে পেটটো কমা, যে মানে অলপ দিন পিছত সি থালখন পেটত থৈ পেলাই খাব পাৰিব, আৰু সেইটো নোহোৱাই ভাল। আৰু এয়া খানা আমাৰ চাউল বনি আছে, চাউল, দাইল, বিভিন্ন ধৰণৰ খাদ্য, যিয়ে যেনেকৈ ভাল পায় তেনেকৈ বনোৱা হৈছে খানা। আকৌ আমি ওলাই যাম। এয়া আলু, বিশ্বনাথ চাৰিআলি আলু। এয়া আমাৰ বেঙেনা, বিশ্বনাথ চাৰিআলি বেঙেনা বুলি আজিকালি গানো ওলাইছে, সেইবিলাক গান নুশুনিব খালি কেতিয়াবা। তাৰপিছত গাজৰ, বিলাহী ওলাব, বিলাহী ওলালেই অলৰেডি, কমলা ওলালে, কল ওলালে, সেইবিলাক নোহোৱা ভাল। আৰু আকৌ ঘূৰি আহিছোঁ, আৰু আমাৰ আৰু এজন কনিষ্ঠতম শিল্পী আছে, চিয়াং, মোৰ খুব ফেভৰেট কুকুৰ চিয়াঙো জইন কৰিছে আহি এইবাৰ, আৰু সুন্দৰকৈ সকলোৰে লগত আছে। কাইলৈ চিয়াঙৰ বন্ধুৰ মৃত্যু হৈছে বোলে। চিয়াঙৰ বন্ধুৰ মৃত্যু হ'ল, 3 দিনৰ, সেইটো দুখৰ খবৰ এটা, এইটো সকলোৰে কাৰণে, আমাৰ কাৰণে, আৰু সেইকাৰণে মই লৈ আহিলোঁ তাক। আছিলে খুব দুখত আছিলে সি। আৰু ধন ক'ত গ'ল? ধন আমাৰ মেইন চিনেমাটোগ্ৰাফাৰ। ধনে দুআষাৰ কওঁ বুলি আশা কৰিছোঁ। ধন্যবাদ। কেমেৰাটো চাওঁ, কৰি চাইছোঁ আৰু কেনেকুৱা হয়। আগতে ভাইমন দাৰ চিনেমা বহুত চাইছিলোঁ, তাৰপিছত চাই খুব ভাল লাগে, খুব ভাল লাগিছিলে। তাৰপিছত এই 14 নম্বৰখন নেকি, 14 নম্বৰ মানে কৰিব পৰা খুব মানে নিজকে ধন্য বুলি ভাবিছোঁ। কি কেমেৰা ব্যৱহাৰ কৰা হৈছে? ইয়াত আমি ছনী FS7 ইউজ কৰিলোঁ, ডিজিটেল কেমেৰা। এইটো চাগে ভাইমন দাৰ প্ৰথম চাগে ডিজিটেল কেমেৰা হ'ব, প্ৰথম ডিজিটেল কেমেৰাত ছবি কৰা হৈছে। তো মই অকণমান সাহসকণ কৰিলোঁ আৰু এইবাৰ এইখন চিনেমা কৰিবই। তাৰপিছত ভাল লাগিছে, মানে চবে ভাল আৰ্টিষ্ট আছে, চবৰো সহযোগ পাইছোঁ। আৰু ধনৰ অলপ দুখত আছে, ধনৰ মানে ফেভৰেট এজনী হিৰ'ইন আছিলে আমাৰ ইয়াত কাম কৰা, প্ৰিয়ম বুলি, তাই গুচি গ'ল। তাইৰ 3 দিন 4 দিনমানৰ কাম আছিলে, তাই গুচি গ'ল। খুব দুখত সি মানে, আৰু তাৰ ঘৈণীয়েক ঢেকীয়াজুলিত আছে। তাইকেও কৈছোঁ যে কাজিয়া কৰিব নালাগে, একো আমি আছোঁ, আমি চাই আছোঁ। বিশেষকৈ মই, ৰিজু, আমি চবে চাই আছোঁ, একো হ'বলৈ দিয়া নাই আমি। কিন্তু প্ৰিয়মৰ দায়িত্ব ৰিজুৱে লৈছে বুলি কৈছে এতিয়া। চ' সেইকাৰণে চিন্তা কৰিব নালাগে। আৰু ধন খুব ভাল কেমেৰামেন, আমাৰ মিছন চাইনাতো কাম কৰিছে, ইয়াতো কাম কৰিছে। আৰু প্ৰিয়মলৈ এটা শুভাশীষ জনাই দিয়া ইয়াৰ। নাই, এতিয়া তুমি চিনেমাখন কৰোঁতে তোমাৰ ফূৰ্তি লাগিছে নাই? when you see the scenes through your lens, ফূৰ্তি লাগে নালাগে তোমাৰ? নাই, এইটো অসমীয়াত ক'বলৈ তাইতো বুজি নাপাব চাগে, দেখাও নহ'ব চাগে তাই। সেইটো মই কোৱা নাই, চিনেমাখনৰ কথা। মোৰ চিনেমাখনৰ তুমি দেখিছা অগ্ৰ চক্ৰ বক্ৰ, তোমাৰ ফূৰ্তি লাগিছে? ফূৰ্তি লাগিছে মোৰ। চব ভাল স্ক্ৰিপ্টখন বহুত ভাল, মই নিজে চাই ভাল পাওঁ আগৰ পৰাই। এইবাৰ বহুত ভাল লাগিছে কাম কৰি, নিজৰ ধন্য মানিছোঁ আৰু। এইফালে হিতেশ, কাৰ্তিক কেনেকুৱা এডিটিঙৰ কামখিনি? সদায় ইনজেষ্ট হৈছে আৰু সদায় এডিটিং চলি আছে ন? হয়, ৰেগুলাৰ চলি আছে। এইটো মোৰ জীৱনৰ একচুৱেলি ফাৰ্ষ্ট ফিল্ম হয়, গতিকে মোৰ কাৰণে এইটো ডাঙৰ অভিজ্ঞতা। অকল ময়ে নহয়, মোৰ লগত সমুজুলদাও আছে, আমি দুয়ো একেলগে কাম কৰিম। ইয়াত ডে টু ডে এডিট চলি আছে,
খুব ভাল লাগিছে মুঠত ৰাতি ৰাতি অকণমান কামোৰ হৈ যায় লেজুদা আৰু জুবিনদাই অকণমান কামোৰ দিয়ে কামোৰ দিয়ে নাই কাৰ্তিকৰ অৱস্থাটো মানে আচলতে ডবাৰমেন কুকুৰটোৰ নিচিনা হৈছে যে সজাত যে ভৰাই থৈ দিয়ে সি বেচে শ্বুটিঙতো যাব নোৱাৰে সি ইয়াতে ৰুমটোতে সোমাই থাকে সি কাম কৰে আৰু আকৌ ৰাতি আহি ৰিজু বহে মই বহোঁ সেইকাৰণে অলপ কামুৰিছোঁ ন আজি আৰু কামুৰিম ৰ কামুৰিলে ভাল হয় আজি কামুৰিলে ভাল আৰু আৰু এইফালে অনুপম দা কিহৰ লগত জড়িত হৈ আছে? মই ডিৰেকশ্যনৰ লগত জড়িত আৰু এজ এন চিফ এছিষ্টেণ্ট ডাইৰেক্টৰ মই কাম কৰি আছোঁ কৰি থাকোঁ বহুত চিনেমা ছাৰৰখন স্পেচিয়েল এইকাৰণে যে গুৱাহাটীৰ বাহিৰত কৰিবলৈ আহিছোঁ দীঘলীয়া চিডিউল এটা লৈ আৰু অসংখ্য মানে আমাৰ ইউনিট মেম্বাৰ আৰ্টিষ্ট গোটেইখিনিৰ যিটো ডেটছ চিন ৱাইজ সেই গোটেইখিনি মিলাওঁতে অসুবিধা হৈছে চ' সেইটোৱে চেলেঞ্জ হিচাপে লৈছোঁ চ' ইয়াতে বাকী চিনেমাৰ লগত ডিফাৰেঞ্চটো সেইটোৱে আৰু সেইখিনি সুচাৰুৰূপে কৰিবলৈ চেষ্টা কৰিছোঁ আৰু এতিয়ালৈকে সফল হোৱা বুলিয়ে ভাবিছোঁ গোটেই আমাৰ ইউনিটটো মই লাইটৰ ফালৰ পৰা এজনক বিচাৰিছোঁ আহক এইফালে জোচেফ দা আহক কাৰণ প্ৰতিটো মুহূৰ্ত দেখা পোৱা যায় আৰু সদায় কেমেৰাৰ পিছফালে থকা আৰু ভাইমন দাৰ লগত হয় 38 বছৰৰ অভিজ্ঞতা কোঁৱৰত এক্টিং কৰিছে ভাল কোঁৱৰ কোঁৱৰত এক্টিং কৰিছে কওক কেনেকুৱা লাগে মোৰ ভালেই লাগে মই প্ৰথমে ভাইমনদাৰ আগত মানে দুআষাৰ ক'ব বেয়াও লাগে তথাপিতো কৈছোঁ আৰু ধুই আছোঁ মই ভাইমনদাৰ লগত প্ৰথমখন তেখেতৰ চিনেমাৰ পৰা মই কাম কৰি আছোঁ আৰু মই ধৰি দিম নি মাজতে 2খনমানত নে 3খনমানত অকণমান বেয়া পাইছিলে তাৰ পিছলৈ ভাল পালে আৰু আকৌ এতিয়া মানে তেখেতৰ লগত কৰি আছোঁ এই পিয়লৈকে এতিয়া বৰ্তমান পিয়ৰ যিটো ইউনিট বেয়া লগা নাই আমাৰ বিশ্বনাথ চাৰিআলিত লাগি থাকি খুব ভালেই লাগিছে আৰু থকা জেগাও আমাৰ খুব ভাল গতিকে খায়ো আছোঁ ভাল খোৱা কথাটো নক'লে বেয়া হ'ব ৰিজুৰ পিছত তেতিয়া সৰু আছিলে এটা মুৰ্গী দেখা পাই এদিন কৈছিলোঁ তাক এই মুৰ্গীটো বোলো হিং দি ৰান্ধিলে খাই ভাল লাগে তেতিয়া সি কৈছিলে দুইটাই এদিন খাওঁ পিছত খোৱা নহ'ল আৰু সিও তেতিয়া সিমান খানা বহুত খাইছোঁ কিন্তু তাৰ না হিং দিয়া নহ'ল মানে সেই মুৰ্গীটোৰ পিছত বেলেগৰ মুৰ্গী মাৰিব গ'লে খাব দেখোন মই আপোনাৰ পৰা কেইটামান কথা জানিবলৈ মন যায় এইফালে আহক অকণমান এইফালে আহক আপুনি বহুত অভিনেতা অভিনেত্ৰীৰ লগত কাম কৰিছে সময়ত আপুনি গৈ উপস্থিত হৈছেগৈ 45টা কণী খাই দিছে এবাৰ অকলে খাইছিলে সেইটো বহুত আগৰ কথা বাৰু অলপ চেষ্টা কৰিলে গিনিজ বুকত গুচি গ'ল নাম মোৰ প্ৰশ্নকেইটা সেইকেইটা যে কোনজন অভিনেতা আটাইতকৈ পাৰফেক্ট এইখিনি সময়ত আহিব লাগে এইখিনি সময়তে আহে কাৰ নাম ক'ব আপুনি আছে পঞ্জুদা আছে নিপুণদা আছে প্ৰাঞ্জল দা মই পঞ্জুদাৰ লগত মই বহুত সৰুৰ পৰা মই সৰু থাকোঁতেই তেখেতৰ লগত আমি কাম কৰিছিলোঁ আৰু তেখেতে মোৰ গুৰুতুল্য তেখেতে মোক বহুত ব্যায়ামো শিকাইছিলে তাৰ আৰু নতুন তেওঁলোকতো জ্যেষ্ঠ হ'ল নতুনসকলৰ ভিতৰত কোন একদম পাঞ্চুৱেল টাইমত সময়ত আহে প্ৰায়বোৰ আহে কাকনো এতিয়া বেয়া বুলি ক'ব প্ৰায়বোৰ আহে আৰু কোনে আটাইতকৈ লেটকৈ আহে আটাইতকৈ টাইমত মই হওঁ ন আটাইতকৈ জুবিন গাৰ্গৰ মানে লেট হয় আৰু কিন্তু কেতিয়াবা সোনকালেও আহে অৱশ্যে আৰু অভিনেত্ৰীসকলৰ ভিতৰত অভিনেত্ৰী বুলিবলৈ প্ৰায় আহে দিয়া আৰু সকলোৱে টাইমতে আহে তাৰপিছত মানে কিছুমান আছে তাৰ ভিতৰত পুৰণা মানে আধা ঘণ্টা 1 ঘণ্টামান লেট কৰে আৰু আটাইতকৈ বেয়া কি লাগে ইউনিটত আটাইতকৈ বেয়া লগা বস্তুটো কি বেয়া লগা বুলিবলৈ নাই মই ধৰি লওক বহুত দিনৰ পৰা আছোঁতো এই হেৰি ইউনিটত বা চিনেমা লাইনত যদি বেয়া লাগিলে হয় মই ইমান দিন নাথাকিলোহেঁতেন খুব সুন্দৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু 37 বছৰৰ অভিজ্ঞতা সেয়া এগৰাকী আমাৰ নামটো মই পাহৰি জোচেফ দা ধীৰেণ বৰুৱা আৰু এইসকল লোকৰ বাবেই আজি আমাৰ অসমীয়া চলচ্চিত্ৰ এনেধৰণে আগুৱাই গৈছে ধন্যবাদ জ্ঞাপন কৰিছোঁ শেষ কৰিব লাগিব জুবিন দা আৰু আমিন দা ক'ত আৰু এইফালে কেনেকুৱা আৰু এইফালে বহুত ভাগ্যৱান ছাৰৰ লগত কাম কৰি বহুত ভাল লাগিছে বেছি মই নকওঁ খুব ভাল লাগিছে ছাৰৰ লগত কাম কৰি এতিয়া মই নায়কত কৰিছিলোঁ নেক্সট ছাৰৰ এইখন কৰিছোঁ 2 নম্বৰ চিনেমা খুব ভাল লাগিছে নিশ্চয় ইউনিটোও ভাল লাগিছে ৰিজুদাও খুব ভাল কাম কৰে মই চাই থাকোঁ মাজে মাজে
চব কামে মই চকু দিওঁ খুব ভাল লাগিছে নিশ্চয় থেংক ইউ ধন্যবাদ হয় কওক হ'ব দে প্ৰথমতে মই ভাইমন দাৰ লগত কাম কৰা নাই বহুত কাম কৰিলোঁ ভাইমন দাৰ লগত মই মেকআপ কৰোঁ ভাইমন দাৰ একো প্ৰজেক্টত মেকআপ কৰিব সেইকণ সৌভাগ্য নহ'ল কিমান বছৰৰ অভিজ্ঞতা আপোনাৰ মোৰ 22 বছৰমান হ'ল 22 বছৰ আগৰ মেকআপ আৰু আজিৰ মেকআপ আগতে কি ইউজ কৰিছিলে এতিয়া কি ইউজ কৰে কেনেকুৱা ধৰণৰ ডিফাৰেঞ্চবোৰ নাই চব একেবাৰে সলনি হ'ল সলনি হৈছে আগৰ বস্তুবিলাক বেলেগ আছিলে আজিকালি বেলেগ তাৰপিছতে ভাইমন দাই এতিয়া ৰিফাইন হ'ল ভাইমন দাই গুৱাহাটীৰ পৰা ফোন কৰিলে অকো আমি বিশ্বনাথ চাৰিআলিত শ্বুটিং কৰিম মই তেতিয়া ভাবিলোঁ মুনীন বৰুৱাই বিশ্বনাথ চাৰিআলিত শ্বুটিং কৰিব বিশ্বনাথ চাৰিআলি ৰাইজৰ বাবে এইটো এটা ডাঙৰ কথা যেনেকৈ পাৰিছোঁ আৰু কিমান সহায় কৰিব পাৰিছোঁ কি কথা নাজানো ভাইমন দাই যেনেকৈ কৈছে যিমানখিনি পাৰিছোঁ কৰি দিছোঁ আৰু বাকী চিনেমা ইউনিটটো খুব ভাল লাগিছে আৰু চব মোৰ ঘৰুৱা চবকে আগৰ পৰা পাই আছোঁ গতিকে সেয়াই আৰু মই এটা কথা কওঁ প্ৰিন্স এফালে আহা প্ৰিন্স অকুক লৈ মোৰ ক'বলগীয়া আছে প্ৰিন্স শইকীয়া ইয়াৰ আমাৰ এই অঞ্চলৰ চতিয়া বিশ্বনাথ চাৰিআলিৰ খুব ভাল ল'ৰা আৰু মোৰ ভাতৃ পদ্ম হাজৰিকাৰ খুব ফেইথফুল খুব বিশ্বাসী আৰু খুব সুন্দৰ মনৰ এজন ল'ৰা আৰু ইয়াত অভূতপূৰ্বভাৱে আমাক সহায় কৰিছে সেইটো কাৰণে নহয় খুব সুন্দৰ মনৰ এজন ল'ৰা প্ৰিন্সক যেতিয়াই আমাৰ মুনীন বৰুৱা ডাইৰেক্টৰে যেতিয়াই কয় যে এই ল'ৰাকেইটাক ইমান আমি প্ৰত্যেকটো কথাত আমি প্ৰিন্স নহ'লে নহয় হয় এইখিনি ঠাইত বাকী মানুহৰ কাৰণে এখন সাগৰ এই ইয়াত প্ৰিন্সত ইয়াত এটা সুন্দৰ জুতি ইয়াত চবকে সহায় কৰিছে চবকে বিভিন্ন ধৰণে তেওঁলোকে অনবৰত বেকআপ হৈ আছে প্ৰিন্সে দুটা কথা ক'লে ভাল পাম একচুৱেলি ছাৰ মোক যেনেকৈ আপোনালোকে কৈছে মোৰ ভাল লাগিছে কিন্তু মই যাৰ আদৰ্শ লৈ পেলাই আজি ইমানখিনি কৰিবৰ কাৰণে হেৰি হৈছোঁ সেইজন হৈছে পদ্ম হাজৰিকা তেখেতৰ আদৰ্শ লৈ পেলাই মই আজি আগবাঢ়ি আহিছোঁ তেখেতৰ পোহৰ পাই মই ইমানখিনি কৰিবৰ কাৰণে হেৰি হৈছোঁ গতিকে মই নিজকে গৌৰৱ অনুভূত কৰিছোঁ আৰু আমি এটা পৰিয়ালৰ নিচিনাকৈ থাকোঁ আমাৰ এটা ফেমিলি থাকে আমাৰো পলিটিকেলত এটা ফেমিলি থাকে কিন্তু মই আজি 25টা দিন মুনীন বৰুৱা ছাৰৰ লগত প্ৰাঞ্জল দাৰ লগত থাকি পেলাই গম পালোঁ যে এইটো এটা ধুনীয়া পৰিয়াল আৰু সেই পৰিয়ালটোৰো দুজন ৰেচপেক্ট ব্যক্তিক পালোঁ যি দুজন হৈছে মুনীন বৰুৱা ছাৰ আৰু প্ৰাঞ্জল শইকীয়া মোৰ এজন ৰেচপেক্টেড মানুহ আছে সেইজন মই সন্মান কৰোঁ মোৰ গুৰু হয় পদ্ম হাজৰিকা কিন্তু মই এতিয়া গম পালোঁ মোৰ এজন নহয় মোৰ 3জন গুৰু হ'ল এতিয়া বৰ্তমান এজন পদ্ম হাজৰিকাৰ লগতে দুজন মুনীন বৰুৱা ছাৰ আৰু প্ৰাঞ্জল শইকীয়া ছাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ ভাস্কৰ আৰু মেকআপৰ কথাটো আমি পাতিব লাগিব ভাস্কৰ অকণমান আহিলে ভাল হ'ব দুইজন একেলগে এইফালে এইকাৰণে সুধিছোঁ দুটা চৰিত্ৰত বেলেগ বেলেগ মেকআপ আছে জুবিন গাৰ্গক ধৰিবও নোৱাৰিব এটা চৰিত্ৰত বহুতে কিমান সময় লাগে বেলেগ বেলেগকৈ সজাবলৈ বেছি সময় নালাগে প্ৰথমটো অকণমান টাইম লাগে তাৰ পিছতো চেঞ্জ কৰিবলৈ সিমান বেছি টাইম নালাগে তাতে টাইম নালাগে সেইটো আৰু দাদাই যে অথনি কৈছিলে ধৰি লওক হানি সিং গান লগোৱা সেইটো একচুৱেলি দাদাক উঠাবৰ কাৰণেহে কৰা হয় সেই বস্তুটো সেইটো বস্তু দাদাই সেইকাৰণে নহয় ৰ'ব পৰৱৰ্তী অংশলৈ যোৱাৰ আগতে আপোনালোকক দেখুৱাবলৈ বিচাৰিছোঁ প্ৰিয়ৰ কলাকুশলীসকলৰ ব্যস্ততা নিশা 12 বজালৈকে শ্বুটিং হোৱাৰ পিছত ভালকৈ আকৌ টোপনিয়েই নাহে ইউনিটৰ লোকসকলৰ কাৰণ কি জানেনে শুনক জুবিনৰ মুখেৰে নাই মই ৰাতি ভাল পাওঁ চবেই জানে ৰাতি নুশুওঁ দিনত শুই থাকোঁ সেইটো বেলেগ কথা বাৰু কিন্তু চিনেমাখনৰ কাৰণে অকণমান চেঞ্জ কৰিবলগীয়া আছে তথাপি মই আটাইতকৈ দেৰিকৈ উঠোঁ নেকি মোৰ কল টাইমটো আটাইতকৈ দেৰিকৈ দিয়ে উপায় নাই আৰু মানে 9টা বুলি লিখি দিয়ে 9টা মানে সেইটো 10টা হয়গৈ 10টাত উঠোঁ এনেকৈ আহে যেতিয়া অনুপমাৰ মেছেজ পঠাই যে হেৰি মেকআপ টাইম 8টা নামকেইটা দি দিয়ে এণ্ড লোকেশ্যন কল টাইম 9টা আৰু স্পেচিয়েলি জুবিন গাৰ্গৰ বেকেট থাকে 10টা তো জুবিন গাৰ্গে ৰাতিপুৱাই ঠিকে আছে আমাৰ অকণমান কষ্ট হয় সেইটো উপায় নাই সেইটো আই এম চৰি ফৰ দেট সেইটো মই একদম কমপ্লেইন কৰা নাই আজি ৰাতি অকণমান শুব লাগিবতো আৰু সেইটো কাৰণে দুখিত আৰু সকলোকে ধন্যবাদ কোঅপাৰেশ্যন কৰাৰ কাৰণে আৰু প্ৰথম কথা আৰু ৰিজু প্ৰথম কথা হ'ল ইয়াত আহি আৰু এটা ইণ্টাৰেষ্টিং ঘটনা এটা কওঁ ইয়াত আহি প্ৰথম আমি মানে 3rd ফ্ল'ৰত আমি ৰুম ল'লোঁ প্ৰথম কোন থাকিব
ৰিজু, মানস বৰুৱা, ৰিজু, মই আৰু অচিন্ত, তিনিজন। ঠিক আছে, বঢ়িয়া, আমি পাৰ্টনাৰ, বঢ়িয়া, বাকীবোৰ চব তলত। ঠিক আছে, গ'লোঁ। এতিয়া ৰাতি মানে কি কথা চথা পাতি শুবলৈ লওঁ, ৰিজুৱে মানে এনেকুৱা নাক বজায়, মোৰো বাজে কেতিয়াবা কেতিয়াবা, বাট হি ইজ লাইক জেনেৰেটৰ। মই জেনেৰেটৰ বুলি কওঁ মানে। মোৰ এই তাৰপিছত পিছদিনা দেখিছোঁ অচিন্ত ফুটিল। প্ৰথম নাই মই ফুটিছোঁ এদিন। মই গৈ পেলাই মোৰ লগত থকা মানুহখিনিৰ লগত শুই আছোঁ বেলেগ এটা ৰুমত। তাৰপিছত পিছদিনা দেখিছোঁ অচিন্তও নাই। তাৰপিছত মোৰ বেয়া লাগিলে, মই বোলো ই চালা অকলে অকলে শুই আছে হা, এইটো ৰিজু। মই বোলো হ'ব দে, কষ্ট খালোঁ আৰু একো নাই, আকৌ শুম তাৰ লগতে। তথাপি আকৌ শুই আছোঁ তাক, আৰু গোটেই ৰাতি চেষ্টা কৰোঁ মানে তাক মানে তাৰ পজিশ্যন সলাওঁ, তাৰ মূৰটো হিলাই দিওঁ, গাৰুটো গুচাই দিওঁ, মানে যেনেকৈ হ'লেও কমক, মানে চাউণ্ডটো অকণমান দেৰি কমে, তাৰপিছত আকৌ আৰম্ভ হয়, আৰু 5টামান চাউণ্ড দিয়ে। এইটো মই এনেকুৱা নাকৰ মাত মই লাইফত ফাৰ্ষ্ট শুনিছোঁ। এইটো চবেই শুনিছে, এনেকুৱা 5টামান চাউণ্ড কোনেও শুনা নাই, আৰু মাজে মাজে উঠি বহি দিয়ে এনেকৈ। সেইটো মানে ভৌতিক দৃশ্য। মই বহি চাই থাকোঁ, মই বোলো এতিয়া কি কৰা যায়। সি কিন্তু একো গম নাপায়, সি উঠি চাই পেলাই আকৌ শুই দিয়ে। পুৱা আকৌ 6 বজাতেই কল টাইম। চকু মেল নাখাওঁতেই মেকআপৰ পৰ্ব। জুবিন গাৰ্গ, গুঞ্জন, প্ৰাঞ্জল শইকীয়া মেকআপ লৈ সাজু হ'ল শ্বুটিঙৰ বাবে। শুনকচোন জুবিনৰ মুখেৰে পুৱা জুবিনক ইউনিটৰ লোকসকলে কেনেকৈ উঠাব লাগে শোৱাৰ পৰা। মইতো উঠোঁ 9টা-10টাত মই উঠোঁ। চ' ৰাতিপুৱা 7টাৰ পৰা মেকআপ আৰম্ভ হৈ যায়, এজনকৈ গোটেই আৰ্টিষ্ট সোপা আহে। চ' চিঞৰ বাখৰ, আমাৰ মেকআপ আৰ্টিষ্ট আমাৰ ভাস্কৰ, ক'ত গ'ল এইটো, সি ৰাতিপুৱা 8টা বজাতে হানি সিং লগাই দিয়ে। ৰাতিপুৱা 8টাতে সি হানি সিং লগাই দিয়ে। হানি সিং শুনি পেলাই মই 8টা বজাত কেনেকৈ শুম, প্ৰশ্নবোধক। তাৰপিছত হানি সিং শুনি পেলাই আকৌ কিশোৰ কুমাৰ লগাই দিব। তাৰমানে কোনো তাৰ হেৰি নাই, মানে ডেফিনেশ্যন নাই মিউজিকৰ। তাৰপিছতে জুবিন গাৰ্গো আহি যায় গান। বোলো মই কাৰ গান শুনিম বে, মই সেইটো ৰুম এৰিছোঁ, আকৌ আহি পেলাই এই ৰিজুৰ লগত আকৌ পৰিছোঁ। বোলো মোৰ জেনেৰেটৰে ঠিক আছে, জেনেৰেটৰ ঠিক আছে। এইটো ই সমীৰবাৰ নতুনকৈ আহিছে, নতুনকৈ মানে চিনেমা একেবাৰে এইটো বহুত দিন আগত প্ৰাঞ্জলে কৈছিলে যে এইখনেই প্ৰথম চিনেমা হ'ব চাগে যাৰ লাষ্ট চিনটো প্ৰথমতে হৈছিলে। চ' লাষ্ট চিনৰ শ্বুটিঙৰ সময়ত বাৰু থাকিলোঁ। তাৰপিছত আকৌ মই শেহতীয়াভাৱে একেবাৰে লাষ্টত আকৌ জইন কৰিবলৈ আহিছোঁ ইয়াত। তাৰ আহি পোৱাৰ লগে লগে বিৰাট আদৰ সাদৰ, সমী আহিলে এই তই ইমান দিন অহা নাই এনেকুৱা টাইপ। তো মোক লৈ গ'ল এটা ৰুম, তাত মানস বৰুৱা আছে, মই থাকিম আজি, তই আহিছ যে মই থাকিম, কথা নাই। তাত খালি অকণ প্ৰব্লেম হ'ব পাৰে, ৰিজন আগবাজে, অকণ টেনশ্যন ল'বি তই। মোক ৰাতি শুৱাই দিলে 1টামান বজাত। চ' মই 7টা বজালৈকে সাৰ পাই থাকিলোঁ এইটো কাৰণেই যে মোক লৈ গৈছিলে এটা জেনেৰেটৰ আছে বুলি। তাত 2টা জেনেৰেটৰ আছে, 2টা জেনেৰেটৰৰ কাৰণে 2টা জেনেৰেটৰ। মই জেনেৰেটৰ নহয়, ইনভাৰ্টাৰ হয়। সমীৰ আচলতে সঁচা কথা ক'ব গ'লে এই চিনেমাখনত আমাৰ ওপৰত ঢকা হৈছে, কিন্তু মোকো তেনেকৈ বিনীত দাই লৈ গৈছিলে, ইয়াত শুই থাক, একো চিন্তা নকৰিবি। ইমানে চিন্তা চকু মেলিবই মন নাযায় ৰাতিপুৱা। এইবাৰ চাওক প্ৰিয়াৰ প্ৰিয়ৰ দৃশ্যগ্ৰহণৰ কিছু দৃশ্য। বিশ্বনাথ চাৰিআলিৰ বিভিন্ন স্থানত চলিছে শ্বুটিং। কেতিয়াবা ৰাজপথত,
কেতিয়াবা আকৌ মানুহৰ ঘৰত। অভিনয় কৰিছে হাৰ্টথ্ৰব জুবিন গাৰ্গে। জুবিনক কাষৰ পৰা চাবলৈ হেঁপাহ বহুতৰে। শ্বুটিং য'তেই চলিছে জুবিনক হেঁচা মাৰি ধৰিছে গুণমুগ্ধই। নিজৰ মোবাইলত জুবিনৰ সৈতে একপিচ চেলফি উঠিবলৈ হেতা অপৰা লগাইছে সৰুৰ পৰা ডাঙৰলৈ সকলোৱে। শ্বুটিঙত ব্যৱহাৰ হৈছে বিলাসী গাড়ী, ব্যৱহাৰ হৈছে স্পৰ্টছ বাইক। ৰাজপথত বাইক চলাইছে জুবিনে। পিছে বাইক চলাবলৈ হেনো জুবিনৰ বৰ ভয়। শ্বুটিঙত হেলমেট নিপিন্ধিলেও বাইক চলালে হেলমেট পৰিধান কৰিবলৈ আহ্বান জুবিন গাৰ্গৰ। বাইকখনো ভাল ইয়ামাহা। আজি হেলমেট নোহোৱাকৈ বাইক চলাইছে। হেলমেট নোহোৱাকৈ সাধাৰণতে গাঁৱৰ এনেকুৱা সৰু সৰু টাউনত হেলমেট নিপিন্ধে আৰু দৰকাৰো নহয় বুলি ভাবোঁ কেতিয়াবা। আৰু চিনেমা কিন্তু সকলোৱে পিন্ধিব লাগে না। কিন্তু হেলমেট পিন্ধিব লাগে আচলতে, হেলমেট পিন্ধিব লাগে কাৰণ আটাইতকৈ ভয়কৰ মোৰ দুচকীয়া। মই সেইকাৰণে আজিলৈকে দুচকীয়া কিনা নাই। অসংজাতি বস্তু এইটো চিনেমাত আছে, এইটো ভাইমনে ডাইলগো লিখিছে, অসংজাতি বস্তু দুচকীয়া। তাৰমানে তাৰ ভাড়া মানে গ্ৰেভিটেশ্যন সেইটো নাথাকে নহয়, ক'ত অকণমান খুন্দা মাৰিলেই দুখ পায়, ভৰি ভাগে কিবা হয়। আৰু কিন্তু ভাল লাগিছে, গোটেই বজাৰৰ মাজত চলাইছোঁ, আজি গাড়ী চলাইছোঁ, বাইক চলাইছোঁ। It's a different experience. বাইক যেনেধৰণে চলাইছে বিলাসী গাড়ীখনো চলাই আমেজ লৈছে জুবিনে। আজি দিনটো বিশ্বনাথ চাৰিআলিত জুবিন গাৰ্গে গাড়ী চলালে। এখন যথেষ্ট দামী গাড়ী, আপোনালোকে দেখা পাইছে আনখন স্ক্ৰীণত। যথেষ্ট সুন্দৰভাৱে চলাইছে, আমি গম পাইছোঁ। বাইক চলাইছে, তো চলাই কেনেকুৱা লাগিল, এক্সপিৰিয়েঞ্চ কেনেকুৱা? ইমান মানুহৰ মাজত ক'ৰবাত গৈ ৰৈছে, তাতো মানুহ জাম হৈ গৈছে। নাই, মোৰ চলাবলৈ অকল ট্ৰেইনৰ ইঞ্জিনটো বাকী আছে আৰু এৰোপ্লেনখন বাকী আছে। আৰু ৰোলাৰখন চাবলৈ বিৰাট মন যায় মোৰ। এদিন মই ৰোলাৰৰ মাইলেজো সুধিছোঁ, কিমান মাইলেজ ৰোলাৰৰ। মতে হাঁহিছে ড্ৰাইভাৰটোৱে। কিন্তু ৰোলাৰখন আজিকালি ৰোলাৰবোৰ অলপ বেলেগ হ'ল অৱশ্যে, সৰু হ'ল আৰু কম্পেক্ট ধুনীয়া কৰিছে। কিন্তু ৰোলাৰখন চলাবলৈ মন আছে। আৰু ফ্লাইটটো বাৰু ঠিক আছে, ফ্লাইটটো পইচা খৰচ কৰিলে চলাব পাৰিম। আৰু ট্ৰেইনৰ ইঞ্জিনটো চলাবলৈ কিন্তু বিৰাট মন যায়, মানে ট্ৰেইনখন কেনেকৈ যায়। অন্ততঃ ইঞ্জিনত বহি যাবলৈ মন যায় অলপ দেৰি, 2 ঘণ্টা 3 ঘণ্টা। আৰু গাড়ী এখনো বৰ ধুনীয়া গাড়ী এখন আমাৰ মুকুদাৰ গাড়ী, অডি, খুব দৌৰে। কেনেকুৱা লাগিল চলাই? মাইলেজ খুব কম, খালি 5 কিলোমিটাৰ দিয়ে পেট্ৰল। এনি টাইম আপুনি উঠিয়ে থাকে বুলি কৈছে, হয়নে? চলাই ভাল। চ' যিয়ে কিনিম বুলি ভাবিছিলে নিকিনিব। ৰাজপথত শ্বুটিং চলি থকাৰ সময়ত যথেষ্ট যান জঁটৰো সৃষ্টি হৈছিল। বিলাসী গাড়ীখনৰ বিষয়ে কি ক'লে জুবিন গাৰ্গে শুনকচোন। নাই, অডিয়ে পইচা দিলে আকৌ উল্টাকৈ ক'ম, সেইটো বেলেগ কথা। এই আৰু অডি যে বিগ কোম্পানী আৰু যথেষ্ট ধুনীয়া গাড়ী।